Well, hello guys, this is your Bastav. আপোনালোকে চাই আছে বাস্তৱ ট্ৰেভেল ফুড এণ্ড কালচাৰ। তো বাদ বাকী এতিয়া গৈ আছোঁ টাউনলৈ। বোলো আজি অকণমান ওলাই যাওঁ। ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ চাহ তাহ খালোঁ। চাহ তাহ খাই লগালগ ওলাইছোঁ। ৰাতিলৈ আকৌ আজি কাজিৰঙাত ভাওনা আছে আমাৰ পোৱালি ভাগত। তো তালৈ যাওঁ নে নাযাওঁ ঠিক হোৱা নাই এতিয়ালৈকে। আগত অকণমান ফুৰি আহোঁগৈ বুলি ভাবিছোঁ আজি, যিহেতু বতৰটো অকণমান ঠাণ্ডা দিছে নহয়। তো গাইজ দেখিছে নহয় কেনেকুৱা মুখ কোফা মুখ। এই মাত্ৰলৈকে কৈছিলোঁ বতৰটো একদম ধুনীয়া ঠাণ্ডা কৰিছিলে, কিন্তু বতৰৰ অৱস্থা চাওক না, একদম চেকচেকীয়া ৰ'দ। এইটো ৰ'দত বাৰু কেনেকৈ ওলাই যাওঁ? অকণমান ঠাণ্ডা জেগা এটা চুজ কৰিব লাগিব ৰ'ব। अबे साले তো আবি আম নিকালকৈ আ চুকে হে। এতিয়া গৈ আছোঁ ৰঙাজানৰ ফালে। ৰঙাজানৰ পৰাতো লেফ্ট ছাইডে গ'লে আমি পাম গোলাঘাট গৰম পানীলৈ যামগৈ। তাত বোলে অকণমান ঠাণ্ডা, একদম গছ গছনিও বেছি। নামবৰ ৰিজাৰ্ভ হয় এডোখৰ পূৰা গছ গছনি ন, একদম ঠাণ্ডাটো বেছি মানে। ইয়াত খালি হাতী ওলাই, ৰাম ভয় লাগে। হাতীৰ বাবে সাৱধান লিখাই আছে। এইটো ছাইডে মানে নামবৰ ছাইডে বহুত ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ। তো এইডোখৰ কয় গোলাঘাট নামবৰ বুলি, দেখিছে নহয়। ইয়াতে কাৰ্বি আংলঙৰ বৰ্ডাৰো আছে মানে। একদম আল্টিমেট মানে এডোখৰ পূৰা ঠাণ্ডা ঠাণ্ডা ফিল এটা হৈ থাকে। অকণমান গছ গছনি নাই বুলিবলৈ অকল এইডোখৰে আছে চক, এইডোখৰে অকণমান মুকলি। বাকী আগত গৈতো পূৰা আৰু মানে গছ গছনি। তো বাকী আহি পাই গ'লোহি। বেয়া ঠাণ্ডা দিছে নে দৃশ্য। কোৱালিটিটো ভাল আহিছে, কেলৈ জানো। লগালগ ইয়াত সোমোৱাৰ লগে লগে কোৱালিটিটো মজাই হৈ গ'ল মানে। তো ইয়াতে টিকেট কাটিব লাগিব। এইটো টিকেট কাউণ্টাৰ, এডালটো 20 টকা লয় ইয়াত। তো এইফালে টিকেট কাটি ল'লোঁ 20 টকা, আৰু মই সোমাই আহিলোঁ, তোমালোকে চাই থাকা। তো আহি পাই গ'লোহি। বেয়া ধুনীয়া ঠাণ্ডা লাগিছে দেই গাইছ। ঘৰত বহি থকাতকৈ ফেনৰ তলত ইয়াত আহি পেলাই ধুনীয়াকৈ চিনেৰী চাই থকাই ভাল মানে একদম। আহিছে নহয়, আই লাভ গৰম পানী। কি নহওক গাইছ, মানুহ সদায় কম হ'ব লাগে ক'ৰবালৈ আহিলে। আজি কমেই বাৰু, বুজিছে নহয়। তথাপিতো মানে আৰু কম হ'ব লাগে মানে, একদম থাকিবই নালাগে। তেতিয়া ফটো চটো বা ভিডিঅ' চিডিঅ' বনাবলৈ মজা হয়। ইয়াৰ যোনটো ফুলটো যে দেখিছে না গাইছ, কি আল্টিমেট ফুল এটা ফুলি আছে চাওকচোন। এই চৈখনত একদম বহি পেলাই ধুনীয়াকৈ ফটো এখন মাৰিবলৈ একদম মজা হ'ব। তো বাকী দেখিছে আৰু ডেইলি ব্লগ কিনো দিম। মই অকণ ওলাই মেলি যাওঁ, গম পানী আপোনালোকক পৰিৱেশটো অকণমান দেখাই দিওঁ কেনেকুৱা কি হৈ আছে। একদম ধুনীয়া পৰিৱেশ। মানুহ চানুহ এতিয়া কম আছে। আহিলে কিন্তু দেওবাৰে নাহিব, দেওবাৰেতো আমাৰ মানুহ থাকে। আজি একদমেই কম মানে মানুহ, একদমেই কম। দেখিছে নহয় এইটো ছাইডেও একদম মানুহ চানুহ নায়েই, নাকে না বৰাবৰ বুলি ক'ব পাৰি। তো এইটো ছাইডে অলপমান আছে বাৰু গৰম পানী, মানে য'ত জেগা গৰম হৈ থাকে সেইটো ছাইডে আছে। এইখন এখন পাৰ্ক, দেখিছে নহয়। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে। এইবিলাক ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে খেলি আছে, দেখিয়ে ভাল লাগিছে। ইয়াতে মানে গৰম পানী বুলিলে কিয় ফেমাছ গম পায়নে? ইয়াত মানে এটা পুখুৰী আছে। সেই পুখুৰীটো মানে পানী এনি টাইম গৰম হৈ থাকে, বক 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 উতলিয়ে থাকে। দেখাই দিম ৰ'ব পুখুৰীটো। এইখিনি পুখুৰী চবাইছোহি, এনি টাইম মানে গৰম হৈ থাকে পানীটো। তো এয়াই হৈছে গৰম পানী বুলি যে কৈছিলোঁ। এয়া চাওক গাইছ, পানী কেনেকৈ উতলি আছে, বক 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 বককৈ উতলি থাকে মানে এনি টাইম। তো গাইছ ইয়াৰ যোনটো পানী, সেইটো চুই মেলি দেখাই দিছোঁ কেনেকুৱা পূৰা গৰম। কিমান সৰু সৰু ল'ৰা ছোৱালীয়ে জ্বলিছেও গাইছ। এখন কেলা এইজনী যে উঠি আছে, ছিগি থাকিবলৈ হ'লে কেলা ধেপেককৈ পৰিব। তো ইয়াতে এখন বেয়া ধুনীয়া দলং এখন আছে, একদম তাঁৰত ওলমি থাকে মানে দলংখন। ইয়াত মানে ফটো চটো উঠাই মজা লাগে গাইছ। এইখন আগতেতো এখন একদম হিলি থাকে জিং চাং, এতিয়া ভাল হৈ গ'ল মানে গাইছ। চাওক তেনেকুৱা মজবুত আছে বাৰু, ইমান ভয় চয় নালাগে। কিন্তু এই দলংখন পাৰ হৈ পেলাই ইটোৰ পাৰে মানে যাবই নিদিয়ে। ইটোৰ পাৰে মানে হাবি ষ্টাৰ্ট হৈ যায়, নামবৰ হাবি। ইয়াৰ পৰা এখন কি নদী গম নাপাওঁ, ইয়াৰ পৰা অকণ আগলৈ যাবলৈ নিদিয়ে। ইয়াত মানে সাপ চাপবিলাক ৰেস্কিউ কৰি পেলাই ইয়াতে মেলি দিয়ে ন, বাঘ চাকবিলাক থাকে। একদম মজা লাগে কৈছোঁ নে। ইয়াত ফটো চটো মাৰিবলৈ মুঠতে মজা হ'ব। যদি গৰম দিনত কোনোবাই এনেই আছে, গোলাঘাটৰখিনিক নকওঁ বাৰু, বাহিৰৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ছামাৰ ভেকেশ্যনত এবাৰ ফুৰিবলৈ আহিব পাৰা মানে, গৰম পানীলৈ ভাল লাগে। 2000 years later. তো গাইজ গৰম পানীৰ পৰা আহিলোঁ। আহি পেলাই মানে চাৰ্জ শেষ হৈ থাকিলে মোবাইলৰ। আহোঁতে ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ, টিকেন এটা থপা ধুনীয়াকৈ খাই মেলি আহিলোঁ। আহি পেলাই আকৌ পাৰ্চেল এটা আহিলে ফ্লিপকাৰ্টৰ, কি বস্তুটো নাজানো, গধুৰ কিবা। মইতো একো অৰ্ডাৰ দিয়াই নাছিলোঁ।
এইবোৰ চকা দিছিলোঁ চকা। তো বাকী এতিয়া ৰন্তখত বাইকখন থৈ আহিলোঁ। তাৰপিছত এতিয়া আমাৰ মৰমকে টিকুটাকে নবৌকে লৈ পেলাই এতিয়া ডাইৰেক্ট বোকাখাটলৈ বুলি যাওঁ। বোকাখাটত আজি আমাৰ মৰমৰ ভাগৰ ভাওনা আছে মানে। তো বাকী এতিয়া গৈ আছোঁ কাজিৰঙালৈ, মানে বোকাখাটত বুলি আহিছিলোঁ। বোকাখাটত নহয়, ভাওনাখন কাজিৰঙাত হ'ব। ৰিচিয়ে গাড়ী চলাই আছে। ইয়াৰ আছে আজি ভাওনা, আহিল আছে আজি অন্ধমণি। আহি পেলাই বোকাখাট পাইছোঁ এতিয়া। বেছি দূৰ নাই, আধা ঘণ্টা 45 মিনিটমান লাগিব কাজিৰঙালৈকে বোকাখাটৰ পৰা। এই গাড়ীখনলৈ মন কৰক গাইছ, জুবিন দা প্ৰেমিক হয়। ZG জয় জুবিন দা, পলিটিক্স নকৰিবা বন্ধু লিখা আছে। গোটেই গাড়ীখন মুঠতে জুবিন দাই হৈছে আগে পিছে। তো বাকী আহি মেলি পাই গ'লোহি ভাওনা জেগা। গানেই লগালে, আহিছিলোঁ গান লগাই দিলে। তো ভাওনা জেগা আহিও আমাৰ জুবিন দাকে দেখিলোঁ। কৃষ্ণ প্ৰভু জয় জুবিন দা দেই। এইফালে আমাৰ কৌশিক আজি একদম নীলা হৈ ওলাইছে আৰু খাতৰা নীলা এটা হৈ ওলাইছে। বাপেকে ড্ৰেছ পিন্ধাইছে, পিতেকে ভাওনা কৰিব আজি। তো মেকআপ হলত চবৰে উখল মাখল পৰিৱেশ। এতিয়া অলপ দেৰি পিছতে ভাওনা ষ্টাৰ্ট হ'বই আৰু গোটেইখিনি পূৰা ৰূপসজ্জাত ব্যস্ত হৈ আছে। চব আজি পোৱালি ভাৱৰীয়া। আজি মানে একদম ঘছ হৈ আছে ভাৱৰীয়া, 5-6টামান ঘৰ আছে। এইফালে আমাৰ দখৰত দেখিছেনে, লুকছে বেলেগ। পাৰিলে ভিডিঅ' দিম। নতুন চিনাকি বুলি ইউটিউব চেনেল এটা আছে, তলত ডিছক্ৰিপশ্যন বক্সতে লিংক দিয়া থাকিব, তাত আপোনালোকে চাব পাৰিব। বাকী ড্ৰেছ চেছ মেকআপ চেকআপ কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিব। দেখি মনো হৰ হৰিয়ে মতে পাইলা গয়া। বুজিছা মনবৰ, মানুহজনীক আৰু ল'ৰা ছোৱালী মখাক যেনিবা যেনে তেনে দিহাৰ এটা লগালো। অযোধ্যাত থকা হলে চাগে এতিয়ালৈ প্ৰাণবায়ু ওলালেহেঁতেন। এতিয়া বল, ঘৰত যিহে পথ লামকটো বাকী আছিল, তাক লৈ সেই পুনৰ পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে যাওঁ। এৰা মনজান কাইটি, তই ঠিকেই কৈছ। চকুৰ আগতে দিনবোৰ কেনেকৈ সলনি হল। মহাৰাজ সদৰৰ দিনত এইখন ঠাইতে ভোগ কৰিলো নে? ফল
ৰে কিমান দূৰ পালোহি আমি পিতা বাছা আমি এতিয়া পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাছা কিন্তু তই আমাৰ পিতা স্বৰ্গ বাছা পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি প্ৰতিমা পন্দে প্যন্তে পিতাং সৰ্বদেৱতা প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব নোৱাৰে কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা পিতা এৰা জীৱনেই শিকাইছে তোক বাকী ভাওনা চাওনা শেষ হ'ল ভালকৈ ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ আৰু কি পাইলোঁ কি নোৱাৰিলোঁ নাজানো ভাওনাখনৰ ক্লিপ এটা দুটা আপোনালোকক দিছোঁ চাব মই মানে চাহ শেষ হৈ গ'ল আজি এতিয়া ভাত চাত খালোঁ ভাত চাত খাই এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই তেতিয়ালৈকে জয় ৰাখোঁ বাই বাই